যমুনামুখৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বেংক মিত্ৰৰ এনঅ'চি নিদিয়াকৈ জীৱিকা সখীক কাম কৰিবলৈ দিয়াৰ অভিযোগ। এগৰাকী বেংক মিত্ৰই আনিছে এই অভিযোগ। 2020 চনতে নিযুক্তি লাভ কৰা বেংক মিত্ৰগৰাকীক দৰমহাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে। লগতে চৰকাৰী স্কুটাৰৰ পৰা বঞ্চিত কৰিছে মিত্ৰগৰাকীক। ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি বেংক মিত্ৰগৰাকীক কাম কৰিবলৈ নিদিয়াৰ অভিযোগ মেনেজাৰৰ বিৰুদ্ধে। নমস্কাৰ, মোৰ নাম মিছ মিনাৰা বেগম, গাঁও মোৰ বকুলগুৰি, জিলা নগাঁও। মই যমুনাও PNB বেংকত বেংক মিত্ৰ হিচাপে কৰ্মৰত কৰি আছো, বৰ্তমানলৈকে কৰি আছো। যোৱা 3-4 দিন হ'ল মোৰ ওপৰত এটা নিউজ ভাইৰেল হয়। এগৰাকী জীৱিকা সখী বিন্দাকান্দি ব্লকৰ মৰিয়ম বেগম নামৰ। তো সেই জীৱিকা সখীগৰাকী যিটো নিউজ নেকি বজায় সম্পূৰ্ণ ফেক নিউজটো। তেখেতে এনেকে বজায় যে 2017 চনত মোক এছেম্বলি বাইদেউ বুলি মোক টাৰ্মিনেট দিয়ে। তো সেইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ ফেক। মোক কোনো ধৰণৰ টাৰ্মিনেট 17 চনত দিয়া নাই। 17 চনত আমাৰ কটীয়াতলী বেংকটো আমাৰ ব্লকটো আমাৰ নন ইণ্টেনচিভ ব্লক আছিলে। তো ইণ্টেনচিভ ব্লক 2017 চনৰ লাষ্টত হয়। 2017 চনত লাষ্টত হোৱাৰ পিছত আমাৰ গাঁৱৰ যিখিনি NRM ডিপাৰ্টমেণ্টৰ সদস্যখিনি আছে, গোটৰ সদস্যখিনি গৈ পেলাই DC, তেতিয়া নগাঁৱৰ DC মনালিছা বাইদেউ আছিলে। মনালিছা বাইদেউৰ অধীনত তেওঁলোকে গৈ কোৱাত